বিদেশী এনজিঅ'ৰ পুঁজিৰে চলিছিল নদীবান্ধ বিৰোধী আন্দোলন। গেৰুকামুখত কেন্দ্ৰীয় শক্তিমন্ত্ৰী RK সিঙে কৰা এই বিতৰ্কিত মন্তব্যত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। গণতান্ত্ৰিক প্ৰতিবাদক তাচ্ছিল্য কৰাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰব হৈ পৰিছে দল সংগঠন। উল্লেখযোগ্য যে মঙলবাৰে গেৰুকামুখৰ নদীবান্ধ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লৈছিল কেন্দ্ৰীয় শক্তিমন্ত্ৰী RK সিঙে। পৰিদৰ্শন কালতেই এই উপলঙা সূচক মন্তব্য মন্ত্ৰীগৰাকীৰ। অসমৰ দল সংগঠনে বিদেশৰ এনজিঅ'ৰ পৰা ধন লৈ নদীবান্ধ বিৰোধী আন্দোলন চলাইছিল বুলি মন্তব্য RK সিঙৰ। एक तो बहुत सारे एनजीओ लोग हल्ला किए, उसमें से हम लोगों ने पता, मैं तो गृह सचिव भी रह चुका हूँ ना भारत सरकार में, तो इंटेलिजेंस एजेंसी हमारे अंडर थी, तो बहुत सारे जो एनजीओज थे उनका फंडिंग होता था विदेश से। एक चीज़ मैं बता दूं कि विकसित देशों में जितना उनका हाइड्रो पोटेंशियल है उसका 80-90% वो लोग बना चुके हैं। हम ही लोग जबकि बनाने लगे तभी उनको ये यहाँ पर एनजीओ को फंडिंग करके उपद्रव कराते थे। প্ৰতিবাদকাৰীক তাচ্ছিল্য কৰা এনে উদ্ভট মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে দল সংগঠন। লক্ষণীয় যে কংগ্ৰেছ চৰকাৰৰ দিনত বিজেপিয়েও কৰিছিল নদীবান্ধ বিৰোধী আন্দোলন। নদীবান্ধ বিৰোধী প্ৰতিবাদত চামিল হৈছিল বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। স্বাভাৱিকতে বিজেপিয়েও বিদেশী এনজিঅ'ৰ পৰা ধন লৈ আন্দোলন কৰিছিল নেকি বুলি প্ৰশ্ন AJYCPৰ। প্ৰতিবাদ সাব্যস্ত কৰা আন্দোলন কৰা দল সংগঠনসমূহে হেনো বিদেশৰ পৰা ধন টকা পইচা লৈ তেওঁলোকে ইয়াতে আন্দোলন কৰিছে। মই তেওঁক সুধিব বিচাৰোঁ 2014 চনৰ নিৰ্বাচনৰ পূৰ্বে যেতিয়া বিজেপি শাসনলৈ অহা নাছিল সেই সময়ত অসম বিজেপিয়েও ইয়াত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আন্দোলন কৰিছিল। গতিকে তেওঁলোকে যদি বিদেশৰ পৰা সেই সময়ত ধন টকা পইচা লৈছে নাজানো, কিন্তু আমি কেতিয়াও তেনেধৰণে সেই ধন টকা পইচা লোৱাৰ কথাটো নিশ্চিতভাৱে নাহে। আৰু তেওঁ যিবিলাক বক্তব্য প্ৰদান কৰিছে 2014 চনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ নেতা সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং ডাঙৰীয়াই কৈছিল যে গেৰুকামুখত কৈছিল যে তেওঁলোক শাসনলৈ যদি আহে তেওঁলোকে বৃহৎ নদীবান্ধ বন্ধ কৰি দিয়া হ'ব। গতিকে সেই সময়ত তেওঁলোকে কি সুস্থ মগজে নাছিল নেকি? তেওঁলোকে সেই সময়ত মদ ভাং কানি বা মাদক দ্ৰব্য সেৱন কৰি বক্তব্য প্ৰদান কৰিছিল নেকি যে পিছত তেওঁলোকে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পিছত তেওঁলোকক বৃহৎ নদীবান্ধ লগা হ'ল? গতিকে তেওঁলোকৰ যি স্ববিৰোধী মন্তব্য সেই মন্তব্যক আমি কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমৰ্থন নকৰোঁ। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। কেন্দ্ৰীয় শক্তিমন্ত্ৰী RK সিং ডাঙৰীয়াই বিদেশী ৰাষ্ট্ৰৰ পইচা লৈ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আমি আন্দোলন কৰা বুলি যি মন্তব্য প্ৰকাশ কৰিছে তাক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। এই মন্তব্য গোকাত মিছা আৰু নিজ ষড়যন্ত্ৰমূলক। আৰু কেন্দ্ৰীয় শক্তিমন্ত্ৰী RK সিং ডাঙৰীয়াক অহা 24 ঘণ্টাৰ ভিতৰত এই মন্তব্যৰ প্ৰমাণ কৰিবৰ কাৰণে আমি ৰাজহুৱা প্ৰত্যাহ্বান জনালোঁ আৰু প্ৰমাণ কৰিব নোৱাৰিলে কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকী পদত্যাগ কৰিবলৈ আমি দাবী জনাইছোঁ। আমি নিৰৱচ্ছিন্নভাৱে আমি সংগ্ৰাম চলাই আহিছিলোঁ। আমি উন্নয়ন বিৰোধী নহয়, উন্নয়নৰ কাৰণে বিদ্যুৎ লাগে, কিন্তু আমি বৃহৎ নদীবান্ধৰ বিৰোধী। আৰু সেই সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি সন্মানীয় ৰাজনাথ সিং ডাঙৰীয়া আহি গেৰুকামুখত বিজেপি দলৰ হৈ আন্দোলন আৰম্ভ কৰিছিল। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে বিজেপিৰ সেই সময়ত ৰাষ্ট্ৰীয় সভাপতি বা বিজেপি দলটোৱে ৰাজনাথ সিং ডাঙৰীয়াই বিদেশী ৰাষ্ট্ৰৰ ধন লৈ আন্দোলন আৰম্ভ কৰিছিল নেকি? শক্তিমন্ত্ৰী RK সিঙৰ এই মন্তব্য এতিয়া বিজেপিৰ বাবে বুমেৰাং হৈ পৰাৰ আশংকা প্ৰবল। যি বিজেপি দলে এসময়ত নদীবান্ধ বিৰোধী আন্দোলনেৰে ৰাজপথ কঁপাই তুলিছিল, সেই বিজেপি দলৰ শীৰ্ষ নেতাৰ তাচ্ছিল্যপূৰ্ণ মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠন। লখিমপুৰৰ পৰা কুশল শইকীয়াৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।